হেল্ল' ষ্টুডেণ্টছ। চ' আজি আকৌ আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চ' আজিৰ ভিডিঅ'টো হৈছে গ্ৰুপ 16। চ' গ্ৰুপ 16ত কি এলিমেণ্ট থাকে প্ৰথমে আমি এইটো চাই লওঁ। গ্ৰুপ 16ত অক্সিজেন, ছালফাৰ, চেলেনিয়াম, টেলুৰিয়াম আৰু পলনিয়াম, ঠিক আছে, এইকেইটা এলিমেণ্ট থাকে। ইয়াৰ উপৰিও নতুন কিতাপত চাবা নতুনকৈ এটা এলিমেণ্ট এড কৰিছে লিভাৰমৰিয়াম বুলি, যাৰ চিম্বল হৈছে LV, ঠিক আছে। নতুন কিতাপত আছে লিভাৰমৰিয়াম বুলি, চিম্বল হৈছে LV। চ' এই গ্ৰুপ 16বোৰক চেলক'জেন্স বুলিও কোৱা হয়, ঠিক আছে। গ্ৰুপ 16ত এইকেইটা এলিমেণ্ট আছে। ইয়াৰ উপৰিও যোনটো নতুন NCERT কিতাপ আছে তাত নতুন এটা এলিমেণ্ট সোমাই দিয়া হৈছে লিভাৰমৰিয়াম বুলি, যাৰ চিম্বল হৈছে LV, ঠিক আছে। গ্ৰুপ 16ক আমি আৰু এটা নামেৰে জানো, তাক কোৱা হয় চেলক'জেন্স। এতিয়া এইকেইটা ক'ত পোৱা যায় যদি আমাক সোধে চ'ৰ্চ, তোমালোকে জানা অক্সিজেনটো আমাৰ নেচাৰত ক'ত পোৱা যায়? বায়ুত পোৱা যায় 21%। তোমালোকে এনভাইৰনমেণ্টেল কেমিষ্ট্ৰি বা ক্লাছ 8, 9, 10ত পাই আহিছা। আৰু অক্সিজেন যদি কম্পাউণ্ড হিচাপে থাকে, অক্সাইড হিচাপে থাকে, ঠিক আছে, অক্সাইড। চ' জেনেৰেলি আমাৰ ইয়াত আমি মেইনলি চাম ছালফাৰৰ বিষয়ে। ছালফাৰ ক'ত পোৱা যায়? জেনেৰেলি ছালফাৰ দুটা ৰূপত পোৱা যায়। এটা হৈছে ছালফেট হিচাপে আৰু এটা হৈছে ছালফাইড হিচাপে, ঠিক আছে। এতিয়া ছালফেট হিচাপে কি পোৱা যায়? ছালফেট হিচাপে আকৰ যোনটো পোৱা যায়, অৰ মানে আকৰ, জিপছাম, এইটো তোমালোকে ক্লাছ 10ত পাইছা, যাৰ কেমিকেল ফৰ্মুলা হৈছে কেলছিয়াম ছালফেট, 2 molecules of water লাগি থাকে। নেক্সট ইপছম চল্টৰ কেমিকেল ফৰ্মুলা মেগনেছিয়াম ছালফেট প্লাছ 7টা ৱাটাৰ মলিকুল লাগি থাকে। নেক্সট হৈছে বাৰ্টা, ইয়াত বেৰিয়াম ছালফেট, একো ৱাটাৰ মলিকুল লাগি থকা নাই। চ' এইকেইটাত চোৱা, এইকেইটাত ছালফাৰ আছে, ছালফাৰ আছে, এইবিলাক কি? এইবিলাক হৈছে আকৰ, অৰ, ঠিক আছে। এই ইয়াত থকা ছালফাৰটো কি হিচাপে আছে? ছালফেট হিচাপে আছে, মনত ৰাখিবা। ছালফাৰ প্ৰকৃতিত দুটা ৰূপত থাকে অক্সাইড, এটা হৈছে ছালফেট আৰু এটা হৈছে ছালফাইড। এতিয়া ছালফেট ক'ত থাকে, কোনবোৰ আকৰত থাকে? জিপছাম, ইপছম চল্ট আৰু বাৰ্টা, ঠিক আছে। এইকেইটা ৰাসায়নিক ফৰ্মুলা ছাইডত দিয়া আছে। নেক্সট, ছালফাৰ প্ৰকৃতিত ছালফাইড হিচাপেও থাকে। কি আকাৰত মানে অৰত থাকে, আকৰত থাকে? গেলেনা, যাৰ ৰাসায়নিক সংকেত হৈছে লেড ছালফাইড, জিংক ব্লেণ্ড, জিংক আৰু ছালফাইড, কপাৰ পাইৰেট, CuFeS2, দিছ আৰ কেমিকেল ফৰ্মুলা। আৰু এইকেইটা হৈছে অৰৰ নাম, আৰু এই হিচাপে ছালফাইড পোৱা যায়। নেক্সট আমি চাম, কুৱেশ্যন এটা দিছে, ৰাইট দি জেনেৰেল কনফিগাৰেশ্যন অফ গ্ৰুপ 16, হোৱাট ইজ দ্য ট্ৰেণ্ড অফ এটমিক এণ্ড আয়নিক ৰেডিয়াই। তোমালোকে গ্ৰুপ 16ৰ জেনেৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি, NH2, NP4, এইবিলাক ফাৰ্ষ্ট ইয়েৰত পাই আহিছা। আৰু জানা যে এটমিক আৰু আয়নিক ৰেডিয়াই তলফালে কি হ'ব? বাঢ়ি গৈ থাকে, সেইটোৱে লিখিছোঁ। ডিউ টু ইনক্ৰিজ ইন দি নাম্বাৰ অফ শ্বেলছ, তলফালে গৈ থাকিলে শ্বেল নাম্বাৰ বাঢ়ে। শ্বেলটো জানাই, K শ্বেল, L শ্বেল, M, N শ্বেল। চ' এই শ্বেলবোৰ যিহেতু বাঢ়ি গৈ থাকে, এজ এ ৰিজাল্ট কি হয়? সিহঁতৰ এটমিক আয়নিক ৰেডিয়াইবোৰ কি হৈ থাকে? ইনক্ৰিজেছ ফ্ৰম টপ টু বটম, ওপৰৰ এটমিক আৰু আয়নিক চাইজ কি হৈ যায়? ইনক্ৰিজ হৈ থাকে। নেক্সট আমি চাম আৰু এটা কুৱেশ্যন, why group 16 shows lower fast ionization enthalpy than group 15? এতিয়া ফাৰ্ষ্ট আয়নাইজেশ্যন এনথেলপি গ্ৰুপ 16ৰ কম, কাৰ তুলনাত? গ্ৰুপ 15ৰ তুলনাত। কিয়? এতিয়া আমি জানো, প্ৰথম এনচাৰটো পঢ়ি লওঁ মই এবাৰ, তাৰপিছত বুজাই দিওঁ। ডিউ টু এক্সট্ৰা ষ্টেবিলিটি অফ হাফ ফিল পি অৰবিটেলছ, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ গ্ৰুপ 15 এলিমেণ্টছ, হেন্স larger amount of energy is required to remove electrons from group 15 compared to group 16. এতিয়া আয়নাইজেশ্যন এনথালপি মানে কি? যে এটা এলিমেণ্টৰ পৰা এটা ইলেক্ট্ৰন ৰিমুভ কৰাকে আমি কি বুলি কৈছোঁ? আয়নাইজেশ্যন এনথালপি। এতিয়া যদি তুমি চোৱা গ্ৰুপ 15ৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি আছিল? আমি গ্ৰুপ 15 অলৰেডি পঢ়িছোঁ, NH2 NP3 আছিল। আৰু NH2 NP3 থকাৰ কাৰণে NP যিহেতু 3টা ইলেক্ট্ৰন আছিল,
গ্ৰুপ 15ৰ চ' সিহঁতে কি পাইছে এটা হাফ ফিল ষ্টেবিলিটি পাইছে চ' সেইটো লিখা হৈছে ডিউ টু এক্সট্ৰা ষ্টেবিলিটি অফ হাফ ফিল পি অৰবিটেলছ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ গ্ৰুপ 15 গ্ৰুপ 15ত পি অৰবিটেলটো যিহেতু হাফ ফিল্ড আছিল তিনিটা আছিল চ' সেইকাৰণে সেই হাফ ফিল পি অৰবিটেলছ থকাৰ কাৰণে সিহঁতে এটা ষ্টেবিলিটি পাইছে আৰু এই ষ্টেবিলিটি পোৱাৰ কাৰণে সিহঁতৰ পৰা ইলেক্ট্ৰনটো ৰিমুভ কৰা বহুত কঠিন কিন্তু গ্ৰুপ 16ত যদি চোৱা ইয়াত কি হাফ ফিল ষ্টেবিলিটি আছে নাই চ' ইয়াৰ পৰা আমি সহজে এটা ইলেক্ট্ৰন ওলাব পাৰিম চ' সেইটোৱে হ'ল এনচাৰ আল্টিমেটলি যায় যে গ্ৰুপ 16ৰ ফাৰ্ষ্ট আয়নাইজেশ্যন এনথেলপিটো কম কাৰ তুলনাত গ্ৰুপ 15ৰ তুলনাত ঠিক আছে চ' আমি নেক্সট পেজলৈ আগবাঢ়োঁ চ' এতিয়া আমি 2 নম্বৰ পেজত আহিছোঁ ইয়াতে চাওক কি আছে গ্ৰুপ 16 shows a number of oxidation states গ্ৰুপ 16এ বিভিন্ন ধৰণৰ অক্সিডেশ্যন ষ্টেটছ দেখায় যেনে অক্সিজেন চোৱা অক্সিজেন shows -2 oxidation state except in case of OF2 O2F2 hydrogen peroxide potassium oxide and oxygen চোৱা অক্সিজেনে বিভিন্ন ধৰণৰ অক্সিডেশ্যন ষ্টেট দেখাইছে -2 +2 +1 -1 -half ইভেন 0 চ' গ্ৰুপ 16ত অক্সিজেনে বিভিন্ন ধৰণৰ অক্সিডেশ্যন ষ্টেট দেখাব পাৰে ঠিক তেনেকৈ ছালফাৰ চেলেনিয়াম টেলেনিয়ামে কি অক্সিডেশ্যন ষ্টেটছ দেখায় এতিয়া ছালফাৰ চেলেনিয়াম টেলেনিয়াম shows +4 অক্সিডেশ্যন ষ্টেট কেতিয়া দেখাব যেতিয়া এইকেইটা এলিমেণ্ট অক্সিজেনৰ লগত বণ্ড কৰিব মনত ৰাখিবা ছালফাৰ চেলেনিয়াম টেলেৰিয়াম যেতিয়া অক্সিজেনৰ লগত মিলি যৌগ উৎপন্ন কৰিব তেতিয়া এইকেইটা এলিমেণ্টৰ অক্সিডেশ্যন নাম্বাৰ কিমান হ'ব +4 মনত থাকিব অক্সিজেনৰ লগত যেতিয়া এইকেইটা এলিমেণ্ট লগ হৈ কম্পাউণ্ড বনাব তেতিয়া এইকেইটা এলিমেণ্টৰ অক্সিডেশ্যন ষ্টেট কিমান হ'ব +4 হ'ব যেনে উদাহৰণস্বৰূপে যদি লওঁ SO2 চ' ইয়াত ছালফাৰৰ অক্সিডেশ্যন ষ্টেট কিমান +4 চ' সেইটোৱে কৈ আছোঁ যে অক্সিজেনৰ লগত মিলিব তেতিয়া +4 অক্সিডেশ্যন ষ্টেট দেখাব এইকেইটা এলিমেণ্টে যদি ফ্ল'ৰিনৰ লগত লগ হৈ কম্পাউণ্ড বনায় তেনেহ'লে এইকেইটা এলিমেণ্টে কি অক্সিডেশ্যন ষ্টেট দেখাব +6 মনত ৰাখিবা তোমাক কুৱেশ্যন এনেকৈ সুধিব পাৰে যে গ্ৰুপ 16এ কোনটো এলিমেণ্টৰ লগত লগ হৈ +6 অক্সিডেশ্যন ষ্টেট দেখাব ফ্ল'ৰিন কাৰণ ফ্ল'ৰিন কি হাইলি ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট চ' হাইলি ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট ফ্ল'ৰিনৰ লগত গ্ৰুপ 16ৰ ছালফাৰ চেলেনিয়াম আৰু টেলেৰিয়ামে +6 অক্সিডেশ্যন ষ্টেট দেখায় আৰু অক্সিজেনৰ লগত +4 অক্সিডেশ্যন ষ্টেট দেখায় নেক্সট the stability of +6 oxidation state is down the group and the stability of +4 increases due to inert pair effect so যিমানে আমি তললৈ নামি আহিম +6 অক্সিডেশ্যন ষ্টেটটো ইমান ষ্টেবল নহয় যিমানে আমি তললৈ নামি আহিম +4 অক্সিডেশ্যন ষ্টেটটো বেছি ষ্টেবল হয় ডিউ টু ইনাৰ্ট পেয়াৰ ইফেক্ট মনত থাকিব ইনাৰ্ট পেয়াৰ ইফেক্টৰ ফলত +4 অক্সিডেশ্যন ষ্টেটটো তলফালে গৈ থাকিলে ষ্টেবিলিটি বেছি দেখায় আৰু +6এ কম দেখায় এইটোৱে ইয়াত লিখা আছে চ' নেক্সট এটা কুৱেশ্যন দিয়া আছে আমি চাই লওঁ why is ডাইঅক্সিজেন এ গেছ বাট ডাইঅক্সিজেনটো কিয় গেছ হিচাপে পোৱা যায় আৰু ছালফাৰটো কিয় চলিড অৱস্থাত পোৱা যায় প্ৰশ্ন সুধিছে এতিয়া চোৱা অক্সিজেন মলিকুলবোৰৰ মাজত উইক ভেণ্ডাৰৱালছ ফ'ৰ্চ থাকে কাৰণ অক্সিজেনৰ চাইজ কি সৰু ইহঁতৰ ইলেক্ট্ৰনেগেটিভিটি কি বহুত বেছি এজ এ ৰিজাল্ট অক্সিজেনটো কি হিচাপে পোৱা যায় গেছ হিচাপে পোৱা যায় মনত থাকিব অক্সিজেন মলিকুলবোৰৰ মাজত উইক ভেণ্ডাৰৱালছ ফ'ৰ্চেছ থাকে কাৰণ অক্সিজেন মলিকুলবোৰৰ চাইজ কি সৰু আৰু সিহঁতৰ ইলেক্ট্ৰনেগেটিভিটি কি বহুত আনহাতে ছালফাৰৰ চাইজটো যিহেতু অলপ ডাঙৰ আৰু সিহঁতে কেটেনেশ্যন ধৰ্ম দেখাব পাৰে আৰু সিহঁতৰ মাজত ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কি অলপ বেছি সেইকাৰণে ছালফাৰটো চলিড অৱস্থাত পোৱা যায় ছালফাৰটো চলিড অৱস্থাত S8 মলিকুল হিচাপে পোৱা যায় কেটেনেশ্যন মানে কি নিজৰ মাজত যদি সিহঁতে বণ্ড ফৰ্ম কৰে
সো সালফার প্রকৃতিত বা সলিড স্টেটত কি ফর্মত পোৱা যায় S8 আৰু অক্সিজেন কি হিচাপে পোৱা যায় O2 অক্সিজেনটো কি হিচাপত পোৱা যায় সলিড স্টেট আৰু অক্সিজেনটো কি হিচাপত পোৱা যায় গেছ ঠিক আছে সো মনত ৰাখিবা যে সালফাৰৰ সাইজ ডাঙৰ সিহঁতে কেটেনেশন ধৰ্ম দেখাব পাৰে আৰু সিহঁতৰ মাজত এট্ৰেকশ্যনটো কি অলপ বেছি সেইকাৰণে সালফাৰ সলিড অৱস্থাত পোৱা যায় এজ S8 মলিকুলছ নেক্সট আমি আগবাঢ়ো অক্সিজেন have lower melting point and boiling point than sulfur অক্সিজেনৰ মেল্টিং পইণ্ট আৰু বইলিং পইণ্টটো ছালফাৰতকৈ কম কিয় একে কথা ওপৰত যোনটো এক্সপ্লেনেশ্যন দিছে সেই ধৰণে দিয়া আছে অক্সিজেনত কি হয় উইক ভেণ্ডাৰৱালছ ফ'ৰ্চ থাকে আৰু ছালফাৰত কি থাকে ষ্ট্ৰং ছালফাৰ বণ্ড থাকে সেইকাৰণে অক্সিজেনৰ মেল্টিং পইণ্ট আৰু বইলিং পইণ্টটো কি ছালফাৰতকৈ কম মনত ৰাখিবা উইক ভেণ্ডাৰৱালছ ফ'ৰ্চ ক'ত থাকে অক্সিজেনত থাকে সেইকাৰণে অক্সিজেনৰ মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট কি কম ছালফাৰত কি হয় মেল্টিং পইণ্ট আৰু বইলিং পইণ্টটো অলপ বেছি নেক্সট পেজ নম্বৰ 3 আহিছোঁ আমি চ' ইয়াত প্ৰশ্ন দিয়া আছে why electron gain enthalpy of oxygen is less negative than sulfur ইলেক্ট্ৰন গেইন এনথেলপি অক্সিজেনৰটো অলপ কম নেগেটিভ ছালফাৰৰটো বেছি কিয় চোৱা অক্সিজেনৰ ছাইজটো যিহেতু একদম সৰু চ' সৰু ছাইজ হোৱাৰ কাৰণে সিহঁতৰ মাজত ইলেক্ট্ৰনবোৰ এটা ইলেক্ট্ৰন আৰু এটা ইলেক্ট্ৰনক কি কৰিব ৰিপালশ্যন কৰিব চ' সেইটোৱে এনচাৰ চোৱা এনেকৈ দিয়া আছে ডিউ টু কম্পেক্ট চাইজ মানে কি সৰু চাইজ অফ অক্সিজেন এটম which result larger electronic repulsion in oxygen larger inter-electronic repulsion মানে সেই কম্পেক্ট সাইজ বা সৰু অক্সিজেনটোৰ ভিতৰত থকা ইলেক্ট্ৰনবোৰে এটা ইলেক্ট্ৰন আনটো ইলেক্ট্ৰনক কি কৰিব ৰিপালশ্যন কৰিব সেইটোৰ ফলত অক্সিজেনৰ ইলেক্ট্ৰন গেইন এনথেলপিটো কি ছালফাৰতকৈ কম মনত ৰাখিবা যে why oxygen have less electron gain enthalpy than sulfur কাৰণ অক্সিজেনৰ সাইজ সৰু আৰু তাত থকা ইলেক্ট্ৰনবোৰৰ মাজত ইণ্টাৰ ইলেক্ট্ৰনিক ৰিপালশ্যনটো কি বেছি সেইটোৰ ফলত সিহঁতৰ ইলেক্ট্ৰন গেইন এনথেলপিটো কি কম নেক্সট এটা দুটামান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে সালফাৰ হেজ এ ষ্ট্ৰং টেণ্ডেঞ্চি অফ কেটেনেশ্যন সালফাৰে কেটেনেশ্যন ধৰ্ম দেখাব পাৰে অক্সিজেন শ্ব'জ কেটেনেশ্যন বিহেভিয়াৰ লেছ দেন সালফাৰ অক্সিজেনে দেখায় কিন্তু বহুত কম ঠিক আছে মনত ৰাখিবা সালফাৰে বেছিকৈ কেটেনেশ্যন ধৰ্ম দেখায় অক্সিজেনে খুব কম দেখায় নেদেখায় বুলি ক'ব পাৰোঁ আমি নেক্সট কুৱেশ্যন এটা আছে ৱাই অক্সিজেন বণ্ডছ আৰ উইকাৰ দেন সালফাৰ বণ্ড অক্সিজেন ছিংগল বণ্ড অক্সিজেন বণ্ডটো উইকাৰ মানে দুৰ্বল দেন সালফাৰ বণ্ডছ এনচাৰটো দিয়া আছে ডিউ টু ইট স্মলাৰ চাইজ অক্সিজেন এক্সপেৰিয়েঞ্চেছ ৰিপালশ্যন বিটুইন দিয়াৰ লোন পেয়াৰ অফ ইলেক্ট্ৰনছ present on oxygen atom and bond pair of oxygen bond তুমি জানা যে এইটো অক্সিজেন আৰু এইটো অক্সিজেনৰ মাজত যোনটো সিঙ্গল বন্ড আছে এই বন্ডটো কি উইকাৰ ইন কম্পেৰিজন টু এই সালফাৰ বন্ড কিয় চোৱা যেটো অক্সিজেন এইটো আৰু এইটো অক্সিজেনৰ সাইজ কি সৰু দেয়াৰ স্মল সাইজ সো এই অক্সিজেনৰ ওপৰত লোন পেয়াৰ আছে এই অক্সিজেনৰ ওপৰত লোন পেয়াৰ আছে ঠিক আছে এতিয়া এই লোন পেয়াৰ আৰু এই বন্ড পেয়াৰবোৰৰ মাজত কি হ'ব ৰিপালশ্যন কি হ'ব বেছি হ'ব চ' বেছি হোৱাৰ লগে লগে এই বন্ডটো কি সোনকালে ভাঙিবলৈ চেষ্টা কৰিব চ' সোনকালে ভাঙিবলৈ যদি চেষ্টা কৰে এই বন্ডটো কি হৈ গ'ল উইক হৈ গ'ল নে নাই চ' সেইটোৱে এনচাৰ হৈছে চোৱা আমাক প্ৰশ্ন তেনেকৈ সুধিছে যে অক্সিজেন বণ্ডছ দুৰ্বল কিয় উইকাৰ কিয় সালফাৰ বণ্ডতকৈ কাৰণ অক্সিজেন মলিকুলৰ চাইজবোৰ কি সৰু আৰু সিহঁতৰ মাজত ৰিপালশ্যনটো কি বহুত বেছি কাৰ মাজত ৰিপালশ্যন ইয়াত লোন পেয়াৰ আছে বণ্ড পেয়াৰ আছে সিহঁতৰ মাজত চ' এইকাৰণে সিহঁতৰ বণ্ডটো কি বেছি উইকাৰ দেন সালফাৰ বণ্ড এতিয়া অক্সিজেন আৰু সালফাৰ কি হয় নন মেটেলছ হয় সেলেনিয়াম আৰু টেলুৰিয়াম কি হয় মেটেলয়েডছ হয় পোলনিয়াম কি হয় ৰেডিঅ' এক্টিভ হয় ইয়াৰ আগতো আৰু এটা বস্তু মই কৈছিলোঁ ফাৰ্ষ্ট পেজত লিভাৰ মৰিয়াম যে আছে লিভাৰ মৰিয়াম ইজ অলছ এ ৰেডিঅ' এক্টিভ অক্সিজেন কি হিচাপত পোৱা যায় O2 ডাই এটমিক হিচাপে আৰু সালফাৰ কি হিচাপে পোৱা যায় অক্টা এটমিক অক্টা মানে 8 সেইটো চোৱা S8 অক্টা এটমিক মানে 8টা সালফাৰ একেলগে থাকি এটা সালফাৰৰ মলিকুল দিয়ে আৰু অক্সিজেন কেইটা থাকে দুটা মিলি এটা মলিকুল দিয়ে সেইটো কোৱা হয় O2 চ' অক্সিজেন ডাই এটমিক সালফাৰ অক্টা এটমিক অক্টা মানে 8 মনত ৰাখিবা নেক্সট কিছুমান অৰ্ডাৰ দিয়া আছে
যে কোনফালে মেল্টিং পইণ্ট বাঢ়ি থাকিব আৰু কোনফালে বইলিং পইণ্ট বাঢ়ি থাকিব চ' যদি তুমি চিৰিজটো চোৱা যিমানে তলফালে আমি গৈ থাকিম মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট কি হৈছে বাঢ়ি বাঢ়ি গৈ আছে চোৱা অক্সিজেন ছালফাৰ চেলেনিয়াম পলনিয়াম আৰু পলনিয়ামটো যিহেতু ৰেডিঅ' এক্টিভ এইটো মাজত আহি গৈছে টেলৰিয়ামটো চবতকৈ বেছি তোমাৰ মেল্টিং পইণ্ট দেখায় চ' মনত ৰাখিবা তলফালে যিমানে গৈ থাকিম মেল্টিং পইণ্ট আৰু বইলিং পইণ্টটো বেছি হৈ থাকে এক্সেপশ্যন কি পলনিয়ামটো অলপ আগত আহি যায় চবতকৈ বেছি কাৰ হয় টেলৰিয়ামটো মই এটা ষ্টাৰ মাৰ্ক দি দিছোঁ ইয়াতে ঠিক আছে পলনিয়ামৰ মেল্টিং পইণ্ট আৰু বইলিং পইণ্টটো টেলৰিয়ামতকৈ অলপ কম কাৰণ পলনিয়ামটো কি আছিল ৰেডিঅ' এক্টিভ এলিমেণ্ট আছে ঠিক আছে এইটো পইণ্ট মনত ৰাখিবা যে তলফালে যিমানে গৈ থাকিম মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট কমি কমি গৈ থাকে এক্সেপশ্যন কি পলনিয়ামটো লাষ্টত আছিল কিন্তু ই চোৱা লাষ্টত নাই অলপ আগত আহি গৈছে কাৰণ কিয় ই ৰেডিঅ' এক্টিভ যে সেইকাৰণে ই অলপ উইক মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট দেখায় নেক্সট আমি চাওঁ পেজত কি আছে ৱাই অক্সিজেন শ্ব'জ এন'মালাছ বিহেভিয়াৰ অক্সিজেনে কিয় ব্যতিক্ৰমিক ধৰ্ম দেখায় ঠিক আছে চ' অক্সিজেনে ব্যতিক্ৰমিক ধৰ্ম দেখাৰ কাৰণ দুটাই স্মল চাইজ হাই ইলেক্ট্ৰনেগেটিভিটি ঠিক আছে কি অক্সিজেনৰ চাইজটো সৰু আৰু অক্সিজেনটো কি হাইলি ইলেক্ট্ৰনেগেটিভ থকাৰ কাৰণে ই অলপ ব্যতিক্ৰমিক ধৰ্ম দেখায় গিভ এন এক্সাম্পল অফ এন'মালাছ বিহেভিয়াৰ অফ অক্সিজেন যে অক্সিজেন যে ব্যতিক্ৰমিক ধৰ্ম দেখায় তাৰে এটা উদাহৰণ আমাক দিব দিছে চোৱা অক্সিজেনৰ চাইজটো সৰু আৰু হাইলি ইলেক্ট্ৰনেগেটিভ থকাৰ কাৰণে অক্সিজেনে হাইড্ৰজেন বণ্ডিং ফৰ্ম কৰে ক'ত পানীত কিন্তু H2S যোনটো আছে ইয়াত চোৱা ইয়াত কিন্তু হাইড্ৰজেন বণ্ডিং নাই ঠিক আছে চ' অক্সিজেনে হাইড্ৰজেন বণ্ডিং কৰিব পাৰিছে ইয়াতে H2Oত কিন্তু H2Sত ছালফাৰে ইয়াত হাইড্ৰজেন বণ্ডিং কৰিব পৰা ক্ষমতা নাই চ' এইটো এটা কি হ'ল অক্সিজেনৰ ব্যতিক্ৰমিক ধৰ্ম হ'ল চ' আমাক প্ৰশ্নত এনেকেই সুধিছে যে এটা উদাহৰণ দি বুজোৱা যে অক্সিজেনে ব্যতিক্ৰম যে এইটো বুজাব দিছে চ' আমি চালোঁ যে হয় অক্সিজেনটো ব্যতিক্ৰম আমি জানো কাৰণ তাৰ চাইজ সৰু আৰু হাই ইলেক্ট্ৰনেগেটিভ আছে এতেকে এই পানীত ৱাটাৰ যোনটো আছে ৱাটাৰ মলিকুলত অক্সিজেনে হাইড্ৰজেন বণ্ডিং কৰিব পাৰিছে কিন্তু H2S যে আছে ছালফাৰ ইয়াত হাইড্ৰজেন বণ্ডিং কৰিব পৰা নাই এইটো এটা উদাহৰণ কাৰ এন'মালাছ বিহেভিয়াৰ অফ অক্সিজেনৰ নেক্সট মেনশ্যন ছাম এন'মালাছ বিহেভিয়াৰ অফ অক্সিজেন অক্সিজেনৰ এন'মালাছ বিহেভিয়াৰ কি আছে বহুত 6টা পইণ্ট আছে মই এটা এটাকে পইণ্ট তোমালোকক কৈ দিছোঁ তোমালোকক বুজাই দিওঁ মনত ৰাখিবা অক্সিজেন ইজ ডাইএটমিক অক্সিজেনটো কি হিচাপে থাকে ডাইএটমিক দুটা অক্সিজেন মিলি এটা মলিকুল বনায় কিন্তু বাকীবোৰ যিমান আছে সেইকেইটা কি হয় সলিড হয় আৰু অক্সিজেনটো কি অৱস্থাত পোৱা যায় গেছ অৱস্থাত আগতে ডিছকাছ কৰিছোঁ অক্সিজেন বহুত ধৰণৰ অক্সিডেশ্যন ষ্টেট দেখায় তোমালোকে পাইছা -2 +2 +1 -1 হৈছে কিন্তু বাকীবোৰ যে আছে সিহঁতে জেনেৰেলি +2 +4 আৰু +6 অক্সিডেশ্যন ষ্টেট দেখায় বাকীবোৰ মানে আদাৰ মেম্বাৰ্ছ যোনটো গ্ৰুপ 16ৰ আছে মেক্সিমাম কোভেলেঞ্চি অফ অক্সিজেন ইজ 4 চ' অক্সিজেনে মেক্সিমাম কেইটা বান্ধনি কৰিব পাৰিব কোভেলেঞ্চি 4টা তাৰ ওপৰত নোৱাৰে কাৰণ কিয় অক্সিজেনৰ ডি অৰবিটেল নাই কিন্তু বাকীবোৰে কিন্তু তাতকৈ অক্সিজেনতকৈ বেছি কোভেলেঞ্চি দেখাব পাৰিব কিমানলৈকে দেখাব পাৰিব 6লৈকে দেখাব পাৰিব কাৰণ যিমানে তলফালে গৈ থাকিম ডি অৰবিটেল আহি থাকিব চ' ডি অৰবিটেল আহিলে কোভেলেঞ্চিটো বাঢ়ি গৈ থাকে সেইকাৰণে বাকীবোৰে কিমানলৈকে দেখাব 6 অক্সিজেন ইজ পেৰামেগনেটিক ৱেল ৰেষ্ট আৰ নট মনত ৰাখিবলগীয়া কথা এইটো চাবা অক্সিজেন যে পেৰামেগনেটিক মনত আছেনে আমি ফাৰ্ষ্ট ইয়াৰত কৰিছিলোঁ মলিকুলাৰ অৰবিটেল ডায়েগ্ৰামত while rest are not মনত ৰাখিবা অক্সিজেন পেৰামেগনেটিক হয় কিন্তু বাকী যিবিলাক সালফাৰো পেৰামেগনেটিক হ'ব অলপ পিছত আমি পাম সো অক্সিজেন আৰু সালফাৰ পেৰামেগনেটিক হ'ব বাকীবোৰ কিন্তু পেৰামেগনেটিক নহয় ইয়াত সালফাৰ দিয়া নাই কিন্তু মই কৈ দিছোঁ মনত ৰাখিবা সালফাৰো কিন্তু পেৰামেগনেটিক S2 যেতিয়া থাকিব তেতিয়া S2 পেৰামেগনেটিক হ'ব অক্সিজেন p পাই মাল্টিপল বন্ড ফৰ্ম কৰে সালফাৰে d পাই বন্ড ফৰ্ম কৰে তোমালোকে জানা অক্সিজেনে মাল্টিপল বন্ড ফৰ্ম কৰে অক্সিজেনৰ মাজত এনেকৈ সদায় আমি ডাবল বন্ড পাওঁ সো এইটো কি বন্ড হৈছে চোৱা এটাটো সিঙ্গেল বন্ড আৰু এটা ডাবল বন্ড যে আছে ইয়াত কি হৈছে p পাই বন্ড হয় সো হেতুৱে লিখিছো অক্সিজেনে p পাই মাল্টিপল বন্ড ফৰ্ম কৰে সালফাৰে d পাই বন্ড ফৰ্ম কৰে ঠিক আছে কাৰণ সালফাৰত d অৰবিটেল আছে এই কাৰণে d পাই p পাই বন্ড ফৰ্ম কৰে
only the hydrates of oxygen, that is water, is non-poisonous while other hydrates are poisonous gases. একমাত্ৰ অক্সিজেনৰ যোনটো হাইড্ৰাইট, অক্সিজেন যেতিয়া হাইড্ৰজেনৰ লগত যৌগ বনায় সেই যৌগটোক আমি কি কওঁ, হাইড্ৰাইটছ অফ অক্সিজেন। সেইটো কি হৈছে পানী, আৰু পানীটো আমি পয়জনাছ, বিষাক্ত নহয়। কিন্তু বাকী যিমানবোৰ এলিমেণ্ট আছে গ্ৰুপ 16ৰ সেইকেইটা যেতিয়া হাইড্ৰজেনৰ লগত কম্পাউণ্ড ফৰ্ম কৰে সেইকেইটা কিন্তু পয়জনাছ গেছ হিচাপে কাম কৰে। ঠিক আছে, নেক্সট আমি চাওঁ। নেক্সট আছে কিছুমান সিৰিজ, হ'ব সিৰিজ কেইটা চাওঁ। এৰেঞ্জ দ্য ফলোয়িং, মানে কোনফালে বাঢ়িছে, কি বাঢ়িছে বা কিবা কমিছে তোমাক এনেকৈ দি থাকিব যে ইন ইনক্ৰিজিং অৰ্ডাৰ অফ ইলেক্ট্ৰন গেইন এনথালপি, যে কোনে ইলেক্ট্ৰন লোৱাৰ ক্ষমতাটো চবতকৈ বেছি। চ' চবতকৈ ইলেক্ট্ৰন লোৱাৰ ক্ষমতা কাৰ, ছালফাৰৰ, তাৰপিছত চেলেনিয়াম, তাৰপিছত টেলেৰিয়াম, তাৰপিছত পলনিয়াম, তাৰপিছত চবতকৈ কম কাৰ, অক্সিজেন। অক্সিজেনে ইলেক্ট্ৰন ল'বই নোখোজে। কিয় ল'ব নোখোজে, কাৰণ জানাই ইলেক্ট্ৰন লোৱাৰ ক্ষমতা অক্সিজেনৰ নাই, কাৰণ অক্সিজেন ইজ হাইলি ইলেক্ট্ৰনেগেটিভ। ঠিক তেনেকৈ বণ্ড এংগেল, চ' চবতকৈ বণ্ড এংগেল কাৰ বেছি, ৱাটাৰ, H2S, H2SE, H2TE আৰু H2PO। ঠিক তেনেকৈ ৰিডিউচিং কেৰেক্টাৰ চবতকৈ কাৰ বেছি, H2PO, H2TE, H2SE, H2S, H2O। চ' দিছ ইজ দ্য চিৰিজ অফ ৰিডিউচিং কেৰেক্টাৰ। এচিডিক কেৰেক্টাৰ কাৰ বেছি, H2PO, H2TE, H2S, H2SE, H2S আৰু ৱাটাৰ। চ' ইয়াত যদি আমি চাওঁ ৰিডিউচিং কেৰেক্টাৰ আৰু এচিডিক কেৰেক্টাৰ, ৰিডিউচিং কেৰেক্টাৰ আৰু এচিডিক কেৰেক্টাৰ কি প্ৰায় একে। ঠিক আছে, নেক্সট বইলিং পইণ্ট, চবতকৈ ইম্পৰ্টেণ্ট বেছি এইটো চোৱা। চ' ইফালে কমি 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 ইফালে বাঢ়ি বাঢ়ি গৈ আছে, আৰু চবতকৈ বেছি কাৰ, ৱাটাৰৰ। যদি তুমি ইয়াত চাবলৈ যোৱা বইলিং পইণ্টটো, চবতকৈ বেছি বইলিং পইণ্ট কাৰ, ৱাটাৰ। যদি আমি ৱাটাৰ বাদ দিওঁ, যদি এই চিৰিজটো চাওঁ, যে তলফালে যিমানে গৈ আছোঁ বইলিং পইণ্ট ইমানে ইনক্ৰিজ হৈ আছে, কিন্তু পানীটো চবতকৈ আগত আহি গৈছে। চ' ৱাটাৰৰ বইলিং পইণ্ট চবতকৈ বেছি। থাৰ্মেল ষ্টেবিলিটি কাৰ বেছি, ৱাটাৰ, H2S, H2SE, H2TE আৰু HPO। ষ্টেবিলিটি অফ হেলাইট কাৰ, SF6, SCF6 আৰু HTEF6। চ' তোমালোকে এই চিৰিজটো অলপ ভালকৈ চাব লাগিব, কাৰণ চোৱা চবতে এক্সেপশ্যন আছে। কি কি এক্সেপশ্যন আছে মই দেখাই দিওঁ। এইটোত চোৱা চবতকৈ বেছি কাৰ, ছালফাৰ, তাৰপিছত চেলেনিয়াম, তাৰপিছত টেলেৰিয়াম, তাৰপিছত পলনিয়াম, তাৰপিছত অক্সিজেন। এই চিৰিজটো মনত ৰাখিব লাগিব। এই বণ্ড এংগেলটো চোৱা, বণ্ড এংগেল কাৰ বেছি, যদি তুমি খালি মনত কৰিব লাগে যে বণ্ড এংগেল যিমানে তলফালে গৈ থাকিম, হাইড্ৰাইটছৰ তলফালে গৈ থাকিম, ইমানে বণ্ড এংগেল কি হ'ব, কম হ'ব। চ' চোৱা অক্সিজেনৰ হাইড্ৰাইট, এইটো ছালফাৰৰ হাইড্ৰাইট, চেলেনিয়ামৰ হাইড্ৰাইট, টেলেৰিয়ামৰ হাইড্ৰাইট আৰু পলনিয়ামৰ হাইড্ৰাইট। চ' যিমানে তলফালে হাইড্ৰাইটবোৰ গৈ থাকিম বণ্ড এংগেল কি হ'ব, কম হ'ব। চ' যিমানে তলফালে গৈ থাকিম বণ্ড এংগেল কি হ'ব, কম হ'ব। চ' চবতকৈ বেছি কাৰ হৈছে তেনেহ'লে, ৱাটাৰৰ, কাৰণ ৱাটাৰত কি আছে, অক্সিজেন, অক্সিজেনৰ হাইড্ৰাইট কি আগত থাকে। চ' সেইকাৰণে ইয়াৰ বণ্ড এংগেল কি চবতকৈ বেছি। ৰিডিউচিং কেৰেক্টাৰ চোৱা, যিমানে তলফালে গৈ থাকিম হাইড্ৰাইটছ অফ গ্ৰুপ 16ৰ তাৰ ৰিডিউচিং কেৰেক্টাৰ ইমানে বাঢ়ি গৈ থাকিব। চ' চোৱা পলনিয়াম চবতকৈ লাষ্টত আছে, চ' ইয়াৰ ৰিডিউচিং কেৰেক্টাৰ চবতকৈ বেছি। চ' ৰিডিউচিং কেৰেক্টাৰ আৰু এচিডিক কেৰেক্টাৰ একে। বইলিং পইণ্টটো চোৱা অলপ এক্সেপশ্যন আছে। যদি তুমি ৱাটাৰটো বাদ দিয়া, বাকী তলফালে যিমানে গৈ থাকিম বইলিং পইণ্ট ইমানে বেছি হ'ব, কিন্তু পানীটো চবৰ আগত থাকে। এইটো এক্সেপশ্যনেল কেছ, এইটো মনত ৰাখিবা। ৱাটাৰৰ বইলিং পইণ্ট চবতকৈ বেছি। নেক্সট আছে থাৰ্মেল ষ্টেবিলিটি। চ' থাৰ্মেল ষ্টেবিলিটি আৰু বণ্ড এংগেলৰ চাবা একে। থাৰ্মেল ষ্টেবিলিটি আৰু কি, এইয়া ওপৰত যে পাইছা বণ্ড এংগেলৰ চিৰিজ একে আছে। চ' যিমানে তলফালে গৈ থাকিবা থাৰ্মেল ষ্টেবিলিটি মানে কমি কমি গৈ থাকিব। মনত থাকিব, থাৰ্মেল ষ্টেবিলিটি কাৰ লগত, বণ্ড এংগেলৰ লগত মিলিছে। এচিডিক কেৰেক্টাৰ কাৰ লগত মিলিছে, ৰিডিউচিং কেৰেক্টাৰ। বইলিং পইণ্টটো এক্সেপশ্যন আছে, পানীটো চবৰ আগত থাকে। আৰু থাৰ্মেল ষ্টেবিলিটি চোৱা SF6, SCF6 আৰু TEF6। ছালফাৰৰ থাৰ্মেল হেক্সাফ্লৰাইডৰ থাৰ্মেল ষ্টেবিলিটি চবতকৈ বেছি, তাৰপিছত চেলেনিয়াম হেক্সাফ্লৰাইড, তাৰপিছত টেলেৰিয়াম হেক্সাফ্লৰাইড। এইটো আছিল ষ্টেবিলিটি অফ হেলাইটছ।